মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ অষ্টমমান শ্ৰেণীৰ এটি পাঠ। তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিত থকা ভক্ত প্ৰহ্লাদ নামৰ পাঠটি। আশা কৰোঁ তোমালোকে মন দি শুনিবা। ব্ৰহ্মাৰ মানৱ পুত্ৰ চাৰি সিদ্ধৰ অভিশাপ অনুসৰি স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে ক্ৰমে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামেৰে পৃথিৱীত অসুৰ হৈ জন্ম লাভ কৰে। দুই ভাই ককায়ে ব্ৰহ্মাণ্ডৰ তল ওপৰ কৰিলে। সিহঁতৰ অটপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰাহ অৱতাৰ লৈ সৰুজন ভায়েক হিৰণ্যাক্ষক দাঁতেৰে খুচি মাৰিলে। হিৰণ্যাক্ষক বধ কৰা দেখি বিষ্ণু হিৰণ্যকশিপুৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল। ভায়েকক বধ কৰাৰ পুতক তুলিবলৈ হিৰণ্যকশিপু হিমালয় পৰ্বতলৈ গৈ তপস্যাত বহিল। অনেক বছৰ ধৰি হিৰণ্যকশিপুৱে তপস্যা কৰাত মহাদেৱ শিৱ আবিৰ্ভূত হৈ তেওঁক কি বৰ লাগে সুধিলে। হিৰণ্যকশিপুৱে তেওঁক অমৰ হোৱা বৰ দিবলৈ প্ৰাৰ্থনা জনালে। শিৱই আন এটা বৰ ল'বলৈ কোৱাত দৈত্যৰাজে ক'লে, প্ৰভু, মোক এনে বৰ দিয়ক যাতে কোনো দেৱতা বা নৰৰ হাতত মোৰ মৃত্যু নহয়। কোনো অস্ত্ৰ শস্ত্ৰৰে মোক যেন বধিব নোৱাৰে। দিনত কিম্বা ৰাতি যেন মোৰ মৃত্যু নহয়। শিৱই তথাস্থ বুলি অন্তৰ্ধান হ'ল। মহাদেৱ শিৱৰ বৰত সন্তুষ্ট হৈ হিৰণ্যকশিপুৱে নিজকে সৰ্বশক্তিমান বুলি ভাবিবলৈ ধৰিলে আৰু অতি অহংকাৰ হৈ পৰিল। আনহাতে হিৰণ্যকশিপু যেতিয়া তপস্যাত নিমগ্ন হৈ আছিল, তেতিয়া গৰ্ভৱতী পত্নী কয়াধু আৰু ৰাজ্যৰ সকলো দায়িত্ব মহামন্ত্ৰীৰ হাতত অৰ্পণ কৰি আহিছিল। তেতিয়াই দেৱৰাজ ইন্দ্ৰই কয়াধুক অপহৰণ কৰি লৈ গৈছিল। কাৰণ হিৰণ্যকশিপুৰ তপস্যাত বিঘিনি ঘটাবৰ কাৰণে ইন্দ্ৰই বহুবাৰ কষ্ট কৰিও সফল নহল। ইফালে মহাৰাণী কয়াধুৱে দেৱৰাজৰ বন্দীত্বৰ পৰা পলাই আহি নাৰদৰ আশ্ৰমত আশ্ৰয় ললে। তাতেই নাৰদে মহাৰাণীক ভক্তিতত্বৰ কথা শুনায়। তেনেকৈয়ে কয়াধুৰ গৰ্ভস্থ সন্তানে হৰি নামৰ সুধা পান কৰিবলৈ সক্ষম হয়। হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি ৰাজধানীলৈ পুনৰ ঘূৰি আহি স্বৰ্গ মৰ্ত্য পাতাল তিনিওকে জয় কৰি আকুলতাৰে কয়াধুৱে জন্ম দিয়া পুত্ৰ সন্তান প্ৰহ্লাদৰ মুখ দৰ্শন কৰিবলৈ আহিল। কিন্তু পুত্ৰ প্ৰহ্লাদৰ মুখত চিৰবৈৰী হৰি নাম শুনিবলৈ পাই হিৰণ্যকশিপুৰ দুগুণে খঙত জ্বলি উঠিছিল। হৰিক দৈত্যবংশই চিৰবৈৰী বুলি কৈছিল। প্ৰহ্লাদৰ মুখৰ পৰা হৰিৰ নাম আঁতৰাই অসুৰৰ শিক্ষা দিবলৈ দায়িত্ব দিলে খণ্ড আৰু অমৰ্কক। ছাত্ৰ ছাত্ৰীসকল, এই খণ্ড আৰু অমৰ্ক কোন জানানে? খণ্ড আৰু অমৰ্ক হৈছে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ। আৰু অসুৰৰ জ্ঞান মানে কি জানানে তোমালোকে? অসুৰৰ জ্ঞান মানে হৈছে বামানয় শাস্ত্ৰৰ জ্ঞান। খণ্ডাবৰ্কই প্ৰহ্লাদক বুজনি দি কৈছিল যে তেওঁৰ কণ্ঠত হৰি নামে শোভা নাপায়, কাৰণ তেওঁ দৈত্যবংশৰ পুত্ৰ। দৈত্যৰ বংশৰ ল'ৰা হৈ দেৱতাৰ জয়গান গোৱাটো তেওঁৰ বাবে উচিত হোৱা নাই। সেয়েহে গুৰুৱে তেওঁক বামানয় শাস্ত্ৰ পঢ়াৰ বাবে বুজনি দিয়ে। কিন্তু তেওঁলোকৰ কোনো বুজনি নামানি কয় যে তেওঁ শাস্ত্ৰ নপঢ়ে। এই শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধে। তেওঁ পৰম পিতা শ্ৰীচৰণত শৰণ লৈছে যেতিয়া তেওঁ সেই শাস্ত্ৰ অধ্যয়ন কৰাত কোনো গুৰুত্ব নাই বুলি ভাবে। প্ৰহ্লাদৰ দেহ মন হৰিৰ চিন্তা তথা হৰিৰ মহিমাৰে মহিমামণ্ডিত হৈ আছিল। হৰিৰ বাহিৰে তেওঁ অন্য চিন্তা কৰিব নোৱাৰে। জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক হৰিৰ নামৰ পৰা আঁতৰাই আনিবৰ কাৰণে হৰিৰ বিৰুদ্ধে বহুত বুজনি দিছিল যদিও প্ৰহ্লাদক
হৰিৰ নামৰ পৰা আঁতৰাই আনিব নোৱাৰি পিতৃ হিৰণ্যকশিপুৰক ক'লে যে আপোনাৰ পুত্ৰক মই হৰিৰ বিৰুদ্ধে বহুত বুজনি দিও হৰিৰ নামৰ পৰা আঁতৰাই আনিব নোৱাৰিলো। তেতিয়া পিতৃয়ে প্ৰহ্লাদক ধুমুহাৰ দৰে গৰ্জন তৰ্জন কৰি খঙত জ্বলি উঠি প্ৰহ্লাদক কৈছিল, প্ৰহ্লাদ, তুমি জানানে চিৰ বৈৰী হৰিৰ নাম শুনিলেও মোৰ গা বিচাই ডকা দি ডাকে। গতিকে তুমি এই কাৰ্যৰ পৰা বিৰত থাকা। তেতিয়া প্ৰহ্লাদে নম্ৰভাৱে কৈছিল, পিতৃদেৱক ক্ষমা কৰিব পিতৃদেৱ, আপুনি মোৰ পিতৃ, কিন্তু ত্ৰিজগতৰ পিতৃস্বৰূপ হৰিক কোনেও অৱজ্ঞা কৰিব নালাগে। মোক মাৰকেই বা কাটকেই মোক হৰিৰ ভক্তিৰ পৰা কেতিয়াও বঞ্চিত কৰিব নোৱাৰে। প্ৰহ্লাদে পিতৃক এই কথা কোৱাৰ লগে লগে পিতৃয়ে উগ্ৰমূৰ্তি ধৰি প্ৰহ্লাদক গৰ্জন তৰ্জন কৰি কয় যে তুমি যদি এই ভাৱ ত্যাগ নকৰা তেন্তে ভীষণ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। প্ৰহ্লাদে পিতৃৰ এই কৰ্মৰ বাবে ভগৱানক ক্ষমা কৰি দিবলৈ কৈছিল আৰু কৈছিল যে তেওঁৰ বাবে যিমানেই বিপদ নাহক কিয় ভগৱানে তেওঁক ৰক্ষা কৰিব। প্ৰহ্লাদে তেওঁলোকৰ কোনো বুজনি নমনাৰ বাবে পিতৃয়ে তেওঁক চন্তুৰীৰ হতুৱাই পাহাৰৰ শিখৰৰ পৰা বগৰাই দিছিলে, জ্বলা জুইত জাপি দিছিল, আনকি দঁতাল হাতীৰ দ্বাৰাই গছকাই দিছিল। কিন্তু প্ৰহ্লাদে সেই সকলো শাস্তি নত শিৰে মানি ললে। ৰাখে হৰি মাৰে কোনে, গতিকে তেওঁক একান্ত হৰি ভক্তি শক্তিয়ে সদায় ৰক্ষা কৰি আহিছে। শেষত পিতৃয়ে হৰিৰ লগত যুঁজ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া প্ৰহ্লাদে পিতৃদেৱক কৈছিল যে পিতৃদেৱ, তেনেধৰণৰ বাক্য নিক্ষেপ কৰাটো উচিত নহয়। ভগৱান অকল এজনৰে প্ৰভু নহয়, সকলোৰে প্ৰভু। তেওঁ ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতেই সুপ্ত হৈ আছে, হৰি নোহোৱা ঠাই নায়েই। আৰু কৈছিল যে আপুনি মোক তিৰস্কাৰ কৰি থকাৰ মুহূৰ্ততো হৌ স্ফটিক স্তম্ভটোৰ মাজত থাকি তেখেতে মোলৈ চাই হাঁহি আছে। আপুনি দিব্য দৃষ্টিৰে লক্ষ্য কৰিলে আপুনিও দেখিব। কিন্তু পিতৃদেৱে অহংকাৰ কৰি প্ৰহ্লাদৰ কথা বিশ্বাস নকৰি চন্তুৰীৰ হতুৱাই গদাডাল আনি স্তম্ভটো ভাঙি দিছিল, ভৰিৰেও লুটিয়াই দিছিল। তেতিয়া সেই স্তম্ভটোৰ পৰা হৰিয়ে নৰসিংহ ৰূপ ধাৰণ কৰি নানা তৰ্জন গৰ্জন কৰি ওলাই আহিছিল আৰু হিৰণ্যকশিপুৰক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই নখেৰে বিদাৰি বধ কৰিলে। নৰসিংহৰ এই অদ্ভুত নিৰাকাৰ ৰূপ আৰু আকাশ পাতাল ভেদি যোৱা তৰ্জন গৰ্জনত দৈত্যসৱৰ ভয়ত কম্পমান হৈ মূৰ্ছা গৈছিল। ছাত্ৰ ছাত্ৰীসকল, এই নৰসিংহ কোন জানানে? পৃথিৱীত অন্যায় নাশ কৰিবলৈ ভগৱান বিষ্ণুৱে সময়ে সময়ে বিভিন্ন অৱতাৰ ধাৰণ কৰে। শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰ প্ৰধানকৈ 10টা, তাৰে ভিতৰত নৰসিংহ তৃতীয় অৱতাৰ। বিষ্ণু বৈৰী হিৰণ্যকশিপুৰক দৰ্পশূন্য কৰি প্ৰহ্লাদক ৰক্ষা কৰিবলৈ বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত নাট্যকাৰে প্ৰহ্লাদৰ ভক্তিৰ গুণ গৰিমাৰ প্ৰচাৰ কৰিছে। দৈত্যকুলত জন্মগ্ৰহণ কৰিও তেওঁ সততে হৰিৰহে মহিমা ব্যক্ত কৰিছে। খণ্ডামৰ্ক নামৰ প্ৰখ্যাত গুৰুৰ বুজনিয়েও তেওঁক
হৰিৰ নামৰ বাহিৰে অইন শিক্ষা দিবলৈ সমৰ্থ নহল। নিজৰ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি ভগৱানৰ মহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক আৰু মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদে হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধৰ বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। সেইবাবে কোৱা হয় ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ হৰিভক্তি কাহিনী এক গৌৰৱময় সংযোজন। গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰভু ভগৱন্ত কৃষ্ণ অৰ্থাৎ পৰমাত্মা সকলোৰে অন্তৰত আত্মাৰূপে বিৰাজমান হৈ আছে। হৰি অৰ্থাৎ ভগৱন্ত কৃষ্ণ ত্ৰিজগতৰ পতি, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। তেওঁৰ অবিহনে জীৱই মুক্তি লাভ কৰিব নোৱাৰে। ভক্তৰ অধীন হ'ল ভগৱান। ভগৱানে সদায় ভক্তক যিকোনো বিপদত সহায় কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই ভাবো তোমালোকে নিশ্চয় পাঠটোৰ মূল কথাখিনি বুজি পালা। পাঠটো তোমালোকে কেইবাবাৰো শুদ্ধ স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ বুজাত নিশ্চয় সুবিধা হ'ব। এতিয়া আহাচোন পাঠটোৰ প্ৰশ্ন উত্তৰসমূহলৈ যাওঁ। ১ নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া। ক. ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰ: ১ নম্বৰ হৰি, ২ নম্বৰ হিৰণ্যকশিপু, ৩ নম্বৰ প্ৰহ্লাদ, ৪ নম্বৰ খণ্ডামৰ্ক, ৫ নম্বৰ মহাৰাণী। খ. নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰ: নাটিকাখনি ৫টা দৃশ্যত বিভক্ত। গ. প্ৰহ্লাদৰ পিতৃৰ নাম কি? প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। ঘ. হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? উত্তৰ: হিৰণ্যাক্ষ। ঙ. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? উত্তৰ: হৰিৰ প্ৰতি প্ৰহ্লাদৰ অগাধ ভক্তি আছিল। প্ৰথম ছ. প্ৰহ্লাদক অসুৰীয়া শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? উত্তৰ: দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিলে। দ্বিতীয় ছ. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? উত্তৰ: হৰি অৰ্থাৎ বিষ্ণুক ত্ৰিজগতৰ পতি বুলি কৈছিল। ব্ৰহ্মযজ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? উত্তৰ: নৰসিংহ। ঝ. অসুৰীয় শাস্ত্ৰখনৰ নাম কি? উত্তৰ: বামানয় শাস্ত্ৰ। ২ নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ লিখা। ক. কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? উত্তৰ: এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল।
সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। এনে সুন্দৰ হৈছে ৰাজমহল, তাতকৈ আৰু বেছি সুন্দৰ হৈছে উদ্যান, যি উদ্যানত পদুম ফুলৰ লগতে এজাক ৰাজহংসই আৰু বেছি দুগুণে সৌন্দৰ্য বৃদ্ধি কৰিছিল। সেই সময়ত সূৰ্য অস্তাচলত। তেনে এক সময়ত প্ৰহ্লাদে প্ৰকৃতিৰ নৈসৰ্গিক ৰূপত আপোন পাহৰা হৈ আছিল, য'ত প্ৰতিটো সৃষ্টিত হৰিৰ মহিমা বিৰাজ কৰে। গতিকে তেনে চিন্তা কৰি থকা সময়ত জ্যেষ্ঠ ভাতৃৰ উপস্থিতি তেওঁ গমেই পোৱা নাছিল। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল? উত্তৰ: ভক্তৰ অধীন হ'ল ভগৱান। ভগৱানে সদায় ভক্তক যিকোনো বিপদত সহায় কৰে। প্ৰহ্লাদ হৰিৰ প্ৰতি অগাধ ভক্তি আছিল। প্ৰহ্লাদক বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে স্তম্ভটোৰ পৰা ওলাই আহি হৰি নৰসিংহ ৰূপ ধাৰণ কৰি নানা তৰ্জন গৰ্জন কৰি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিলে। নৰসিংহৰ এই অদ্ভুত নিৰাকাৰ ৰূপ আৰু আকাশ পাতাল ভেদি যোৱা তৰ্জন গৰ্জনত দৈত্যসৱৰ ভয়ত কম্পমান হৈ মূৰ্ছা গৈছিল। অসুৰীয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰ: দৈত্যগুৰু খণ্ডামৰ্কই প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞান দিয়াৰ বাবে সদায় চেষ্টা কৰিছিল। তেওঁ প্ৰহ্লাদক বুজনি দি কৈছিল যে তেওঁৰ কণ্ঠত হৰি নামে শোভা নাপায়, কাৰণ তেওঁ হ'ল দৈত্যবংশৰ পুত্ৰ। দৈত্যবংশৰ ল'ৰা হৈ দেৱতাৰ জয়গান গোৱাটো তেওঁৰ বাবে উচিত হোৱা নাই। সেয়েহে গুৰুৱে তেওঁক বামানয় শাস্ত্ৰ পঢ়াৰ বাবে বুজনি দিয়ে। তেতিয়া প্ৰহ্লাদে বিনীত অথচ নিজ মতত অটল হৈ থাকি কৈছিল যে তেওঁ বামানয় শাস্ত্ৰ নপঢ়ে। এই শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধে। তেওঁ পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছে যেতিয়া সেই শাস্ত্ৰ অধ্যয়ন কৰাৰ কোনো গুৰুত্ব নাই বুলি ভাবে। ৩ নম্বৰ প্ৰশ্ন, এটা শব্দত প্ৰকাশ কৰা। ক. যাৰ সাহস আছে, সাহসী, যি ঈশ্বৰক বিশ্বাস কৰে, আস্তিক, যি বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ, একে মাকৰ সন্তান, সহোদৰ, যি সঁচা কথা কয়, সত্যবাদী, যাক দেখা নাযায়, অদৃশ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে পাঠটো সামৰণি মাৰিছোঁ। মই পুনৰ আহিম তোমালোকৰ ওচৰলৈ অন্য এটি পাঠ লৈ। ধন্যবাদ।